শিৱসাগৰত CRPF জোৱানৰ তাণ্ডৱ এজন যুৱকক প্ৰহাৰৰ অভিযোগ জোৱানজনৰ বিৰুদ্ধে অভিযোগ অনুসৰি ইন্সপেক্টৰ মোহনলাল নামৰ এজন জোৱানে প্ৰহাৰ কৰে গাড়ী চালক ৰাজীৱ দত্ত নামৰ এজন যুৱকক 4 বছৰ ধৰি শিৱসাগৰৰ জয়সাগৰস্থিত CRPF কেম্পত গাড়ী চালক হিচাপে কৰ্মৰত আছিল যুৱকজন সামান্য কথাতে ক্ৰিকেটৰ বেটেৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে যুৱকজনক প্ৰহাৰৰ ফলত দেহৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হয় যুৱকজন ফলত যুৱকজনে এজাহাৰ দাখিল কৰে শিৱসাগৰ সদৰ থানাত কালি যোৱা নিশা ৰাজীৱ দত্ত জয়পাৰৰ নিবাসী তেওঁ বিগত 4টা বৰ্ষ CRPF কেম্পত তেওঁ গাড়ী চালক হিচাপে নিয়োজিত হৈ আছিল কালি তেওঁ সদায় শনিবাৰে তেওঁ ঘৰলৈ আহে মাক যেহেতু ঘৰত অসুখীয়া তেওঁ শনিবাৰে ঘৰলৈ আহিবলৈ যি কোম্পানী ইন্সপেক্টৰক কওঁতে তেওঁ খুব অশ্লীল ভাষাৰে গালিগালাজ কৰাৰ পিছত তেওঁ মুখে প্ৰত্যুত্তৰ দিয়ে তাৰপিছত তেওঁ শাৰীৰিকভাৱে তেওঁ এখন বেটেৰে হাতত কঁকালত আৰু খুব বেয়াকৈ তেওঁ আঘাত কৰিছে ক্ৰিকেট বেটেৰে তেওঁ খুব বেয়াকৈ প্ৰহাৰ কৰিছে এই ঘটনাটো আমি সদৌ কোচ এবং ছাত্ৰ সন্থাই তীব্ৰ বাকাৰে গৰিহণা জনাইছোঁ আৰু ইতিমধ্যে তেওঁৰ পৰিয়ালৰ লোকে জয়সাগৰ থানাত কালি এখন কাগজ দিছে অতি পৰিতত্ব বিষয় এইটো যে জয়সাগৰ থানাৰ OC অহাৰ পিছতো কিন্তু কোম্পানীৰ পৰা তেওঁক ৰিলিজ দিবলৈ বিচৰা নাছিলে পৰৱৰ্তী সময়ত যেতিয়া আমি উপ আৰক্ষী অধীক্ষকসকলৰ লগত কথা পাতিছিলোঁ ফোন যোগে যোগাযোগ কৰাই দিয়াৰ পিছতহে তেওঁ কিন্তু জয়সাগৰ কেম্পৰ পৰা আমাৰ লগত দিছিলে আৰু পুলিচৰ উপস্থিতিত আমি জয়সাগৰ মেডিকেলত তেওঁলোকক মেডিকেল কৰাই শিৱসাগৰত ৰাতিয়ে শিৱসাগৰ থানাত আমি এজাহাৰ দিওঁ আজি শিৱসাগৰ থানালৈ গৈ গম পালোঁ যে সেই এজাহাৰখন শিমলুগুৰি থানালৈ ফৰৱাৰ্ড কৰা হৈছে গতিকে গোটেই যিটো বিষয় এই বিষয়টো আমি সদৌ কোচ এবং ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে আমি এই কথাটো ক'ব বিচাৰিছোঁ যিটো সময়ত ঐতিহাসিক শিৱসাগৰত বহিৰাগতৰ বিৰুদ্ধে এখন সংগ্ৰাম চলি আছে সেই সময়তে মানে আপোনাৰ ফৌজী পোছাকধাৰী বহিৰাগতই কিন্তু তেওঁলোকৰ যিটো মানসিকতা সেই মানসিকতাটো কিন্তু সলনি হোৱা নাই তেওঁলোকে আজিও যি এজন খিলঞ্জীয়া যুৱক তেওঁৰ ওপৰত যি প্ৰহাৰ কৰিলে সেইটো আমি আৰক্ষী প্ৰশাসনক জিলা প্ৰশাসনক আমি 24 ঘণ্টা সময় সীমা নিৰ্ধাৰণ কৰি দিছোঁ যদি 24 ঘণ্টা সময়ৰ ভিতৰত তেওঁলোকক যদি কঠোৰতম যি আৰক্ষী যি ব্যৱস্থা সেই ব্যৱস্থা যদি তেওঁলোকে নলয় আমি বিগত সময়ত যি গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰিব লাগে আমি সেই প্ৰক্ৰিয়ালৈ আগবাঢ়ি যাবলৈ বাধ্য হ'ম মোৰ ঘটনাটো হৈছিলে মানে মই আজি 5 বছৰ ধৰি CRPF কেম্পত মই গাড়ী চলাই আছিলোঁ শনিবাৰ দিনা মই ছুটি বিচাৰিছিলোঁ ঘৰত অসুবিধাৰ কাৰণে মাও অসুখীয়া ছুটি বিচাৰিলত মানে মোক ছুটি নিদিলে ইন্সপেক্টৰ মোহনলাল তেওঁ ছুটি নিদিলে মোক মই জয়সাগৰ CRPF কেম্পত ছুটি নিদিয়াত অকণমান তৰ্কাতৰ্কি হ'লত মোক হাতত মাৰিছে মোহনলালে মাৰিছে বেটেৰে মাৰিছে ইন্সপেক্টৰ হয় CRPFৰ আৰু মাথাত মাৰিছে পিঠিত মাৰিছে আৰু টিকাত মাৰিছে FI দিয়া হ'ল সদৰ থানাত ক্ৰিকেট খেলা বেটেৰে গাড়ীখন চিভিল গাড়ী আজমল ৰংঘৰ চাৰিআলি 5 বছৰ ধৰি চলাই আছে কালি দিয়া হ'ল এতিয়া মই শাস্তি দিয়াটোৱে বিচাৰোঁ ঘটনাখন শনিবাৰে হৈছিলে 7টা বজাত শিৱসাগৰৰ পৰা ৰাতু দাসৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ